মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তৃতীয় শ্ৰেণীৰ তোমালোকৰ ইংৰাজী কিতাপৰ যেটো 4 নম্বৰ পাঠ আছে ঋতুস ফোন এই পাঠটো আজি অলপ তোমালোকৰ লগত আলোচনা কৰিম আমি প্ৰথমতে কৈছে লেটস লুক এট দা পিকচাৰ তলৰ ছবিখন আমি চাবলৈ কৈছে দিস ইজ এ ষ্ট'ৰ অফ ইলেক্ট্ৰনিক আইটেমছ এখন বৈদ্যুতিক সৰঞ্জাম থকা এখন ষ্ট'ৰ মানে দোকান এই দোকানখন কি আছে ন আমি ইয়াত চাম ইয়াত দিছে ডিজিটেল ইলেক্ট্ৰনিক্স ষ্ট'ৰ বৈদ্যুতিক সৰঞ্জাম থকা এখন দোকান ইয়াত আমি ছবিত দেখিছোঁ এটো হল ডেস্কটপ কম্পিউটাৰ তাৰপিছত আমি ইয়াত দেখিছোঁ এটো হল ল্যাপটপ এটো ৰেফ্ৰিজাৰেটৰ তেনেকৈ এটো হল হেডফোন তাৰপিছত এটো হল কুলাৰ এটো হল এসি এটো ল্যাপটপ তেনেকৈ মোবাইল ফোন আছে ইয়াত এটো স্মাৰ্ট ওৱাচ আছে এটো মোবাইল ফোন এটো ৰেফ্ৰিজাৰেটৰ এটো মিক্সাৰ গ্ৰাইণ্ডাৰ এবোৰ সব ইলেক্ট্ৰিকৰ কিছুমান সঁজুলি আছে আহিলা আছে এতিয়া ইয়াত কৈছে which of the following items do you see in the picture put a tick in the circle তুমি ইয়াত কি দেখিছা ইয়াৰ ৰাইট চিন দিব লগা আছে প্ৰথমটো কৈছে কম্পিউটাৰ ডেস্কটপ আমি দেখিছোনে এটো হল কম্পিউটাৰ ডেস্কটপ গতিকে এটো আমি ৰাইট চিন দিব লাগিব ল্যাপটপ ইয়াত ছবিত আছে নে এটো এটা ল্যাপটপ গতিকে ইয়াৰ আমি ৰাইট চিন দিব লাগিব আমব্ৰেলা মানে ছাতি ইয়াত ছাতি আছে জানো ইলেক্ট্ৰিকৰ সৰঞ্জামখিনিৰ ভিতৰত ইয়াত ছাতি নাই গতিকে আমি ইয়াত ৰাইট চিন দিম এটা কটা চিন দিম তাৰপিছত দেখিছোঁ মোবাইল ফোন ইয়াত আছে নে মোবাইল ফোন আছে এইবোৰ মোবাইল ফোন গতিকে আমি ইয়াত দিম ৰাইট চিন তাৰপিছত ইয়াত জুচ আছে জানো ফলৰ ৰস আছে জানো ইয়াত নাই গতিকে আমি ইয়াত কটা চিন দিম হেডফোন আছে নে ইয়াত এটা হল হেডফোন গতিকে ইয়াত আমি ৰাইট চিন দিম বুকস কিতাপ ইয়াত কিতাপ আছে নে ছবিখনত কিতাপ নাই গতিকে আমি ইয়াত ৰাইট চিন নিদিয়ে কটা চিন দিম ৰেফ্ৰিজাৰেটৰ আছে নে এটো হল ৰেফ্ৰিজাৰেটৰ আছে গতিকে আমি ইয়াত ৰাইট চিন দিম তাৰপিছত কৈছে which of the following activities do you like to do তলত থকা কোনখিনি কাম তোমালোকে কৰি ভাল পোৱা ডিসকাস উইথ your friends তোমাৰ বন্ধুৰ লগত আলোচনা কৰা watch television টিভি চাই তোমালোকে ভাল পোৱা নে যদি ভাল পোৱা বন্ধুৰ লগত আলোচনা কৰিবা play outdoor games with my friends বন্ধুৰ লগত বাহিৰত খেলি তোমালোকে ভাল পোৱা নে যদি ভাল পোৱা কি আলোচনা কৰিবলৈ কৈছে listen to stories on a mobile phone তোমালোকে কেতিয়া মোবাইল ফোনত সাধু শুনা নেকি যদি সাধু শুনি ভাল পোৱা মোবাইল ফোনত তেতিয়া হলে তোমালোকে সেইখিনি বন্ধুৰ লগত আলোচনা কৰিবা কথা পাতিবা listen to stories from my grandparents মানে ককা আইতাৰ পৰা তোমালোকে সাধু শুনা নেকি যদি শুনা তেতিয়া সেইখিনি তোমালোকে লগৰ বন্ধু বান্ধৱীৰ লগত আলোচনা কৰিবা এতিয়া পিছফালে আমি কাগজখন উলিয়ালে আমি পঢ়িম লেটস ৰিড পঢ়ো আহা বুলি দিছে ছবিখনত দেখিছোঁ ল'ৰা এটাই মোবাইল লৈ পিনি খেলি আছে মোবাইলত ব্যস্ত হৈ আছে এতিয়া এইখিনিকে আমি পঢ়িম Ritu had a small phone. He loved playing games and watching videos on his phone. এতিয়া এই ছবিখন দেখিছোঁ এই ছবিখনত দেখা ল'ৰাটোৰ নাম আছে ৰিতু had a small phone. ৰিতুৰ এটা সৰু ফোন এটা আছিল He loved playing games and watching videos on his phone. He ভাল পাইছিল playing মানে হল খেলি ভাল পাইছিল games খেলি ভাল পাইছিল and watching মানে হল চোৱা videos on his phone video মানে হল ভিডিও চাই পিনি মোবাইলত গেম খেলি ভাল পাইছিল আৰু ভিডিও চাই পিনি ভাল পাইছিল He spent his leisure time playing games and watching videos on his phone. Sometimes he even missed his meals. He was always busy on his phone. He stopped going out and playing with his friends. এতিয়া Ritu spent his leisure time playing games and watching videos on his phone. Ritu spend মানে হল সময় পাৰ কৰিছিল his leisure leisure time মানে হল আজৰি সময় playing games খেলি and watching videos আৰু ভিডিও চাই পিনি on his phone ইয়াৰ ঋতুৱে আজৰি সময়খিনি তাৰ
মোবাইলত গেম খেলি আৰু ভিডিঅ' চাই পিনি সি আজৰি সময়খিনি পাৰ কৰিছিল sometimes মানে হ'ল কেতিয়াবা কেতিয়াবা he even miss his meal তেওঁ পাহৰি গৈছিল his meals তাৰ আহাৰ খাবলৈ খাদ্য খাবলৈ সি পাহৰি গৈছিল কেতিয়াবা কেতিয়াবা সি খাদ্য খাবলৈ পাহৰি গৈছিল he was always মানে হ'ল সদায় busy on his phone তেওঁ সদায় বিজি মানে হ'ল ব্যস্ত on his phone সি সদায় মোবাইলটোৰ লগতে ব্যস্ত আছিল ফোনটোৰ লগতে ব্যস্ত আছিল he stopped going out and playing with his friends he stop মানে হ'ল বন্ধ কৰিছিল going out and playing with his friends he বাহিৰলৈ যাবলৈ বন্ধ কৰিছিল আৰু লগৰ ল'ৰাবোৰৰ লগত খেলাটো সি বন্ধ কৰিছিল one day he came to his mother rubbing his eyes and said mother I'm not feeling well I feel sleepy all the time one day মানে হ'ল এদিনাখন he আহিছিল to his mother মাকৰ ওচৰলৈ আহিছিল rubbing his eyes rubbing মানে হ'ল মোহাৰি অহা his eyes মানে হ'ল চকু দুটা and said mother I am not feeling well এদিন সি মাকৰ ওচৰলৈ তাৰ চকু দুটা মোহাৰি মৰি আহিছিল আৰু আহি পিনি মাকক কৈছিল mother I am not feeling well মা মোৰ ভাল লগা নাই মই ভাল অনুভৱ কৰা নাই I feel sleepy all the time মই সকলো সময়তে sleepy মানে হ'ল টোপনি মোৰ সকলো সময়তে টোপনি ধৰি থাকে বা টোপনি লাগি থাকে Ritu's mother took him to a doctor she told the doctor about Ritu's overuse of the mobile phone the doctor prescribed some medicines Ritu's mother took him to a doctor the Rituৰ মাকে ৰিতুক এজন ডক্টৰৰ ওচৰলৈ লৈ গ'ল she told the doctor about Ritu's overuse of the mobile phone the মাকে ডাক্তৰজনক ৰিতুৱে যে overuse মানে মোবাইল ফোনটো বেছিকৈ ব্যৱহাৰ কৰে সেই বিষয়ে ডাক্তৰজনক ক'লে the doctor prescribed some medicine আৰু ডক্তৰজনে prescribe মানে হ'ল কিছুমান নিৰ্দিষ্ট কৰি দিয়া বা বিধান দিয়া some medicine ডক্তৰজনে কিছুমান ঔষধ খাবলৈ বা দৰৱ খাবলৈ বিধান দিলে বা দৰৱ খাবলৈ নিৰ্দিষ্ট কৰি দিলে the doctor said a few things to Ritu dear Ritu phone time is like eating a chocolate a little is fine but too much is bad Ritu realized his mistake এতিয়া the doctor said ডক্টৰজনে কৈছিল a few things to Ritu ডক্টৰজনে ৰিতুক কেইটামান কথা কৈছিল dear Ritu মৰমৰ ৰিতু phone time is like eating a chocolate যে মোবাইল চোৱা টাইমটো হ'ল এটা চকলেট খাওঁতে যিমান সময় লাগে সিমানকণ সময়হে মোবাইল চোৱা টাইম তাৰমানে এটা চকলেট খাবলৈ যিমান সময় লাগে সেই সিমানখিনি সময়তে আমি এটা মোবাইল ফোনটো চোৱাটো উচিত A little is fine but too much is bad অকমান সময় চোৱাটো বেয়া কথা নহয় ভালেই কিন্তু যদি বেছি সময় চোৱা হয় তেতিয়াহ'লে এটো বেয়া বেড মানে হ'ল বেয়া ৰিতু ৰিয়েলাইজ হিজ মিষ্টেক আৰু ৰিতুৱে নিজৰ ভুলটো ৰিয়েলাইজ মানে হ'ল অনুভৱ কৰা ৰিতুৱে নিজৰ ভুলটো অনুভৱ কৰিব পাৰিলে Let's read these words তলৰ শব্দবোৰ আমি পঢ়ো আহা forget realize exercise leisure medicines mistake prescribe Let's read the words in column A the meaning of each word is given in column B try to guess the meaning of each word and then match one is done for you এতিয়া এটা স্তম্ভ ইয়াত কিছুমান শব্দ দিয়া আছে এই শব্দবোৰৰ অৰ্থটো এই কলম B ত দিয়া আছে ইয়াৰ লগত কোনটো মিলিব আমি ক'ব লাগে the forget মানে হ'ল পাহৰি যোৱা আমি মিলাব লাগিব fail to remember মানে মনত পেলাব নোৱাৰা forget মানে হ'ল পাহৰি যোৱা আমি ইয়াত মিলালো fail to remember এটো তোমালোকক মিলাই হৈছে realize মানে হ'ল become fully aware of something understand clearly leisure মানে হ'ল free time মানে আজৰি সময় গতিকে এটো আমি মিলাব লাগিব ইয়াত mistake মানে হ'ল ভুল বা error বা fault
এৰৰ মানেও ভুল বা ফল্ট মানেও ভুল তো আমি ইয়াত মিলাব লাগিব লিষ্ট ৰিড দ্য ফলোইং ৱৰ্ডছ এলাউড তলৰ শব্দবোৰ ডাঙৰকৈ পঢ়িবলৈ কৈছে গেম নেম ফেম সেম ফাইন লাইন ডাইন নাইন লেজাৰ মেজাৰ প্লেজাৰ ট্ৰেজাৰ তোমাক 2 নম্বৰ প্ৰশ্ন দিছে আনসাৰ দ্য ফলোইং কুৱেশ্যন তলৰ প্ৰশ্নবোৰৰ উত্তৰ কৰা হোৱাট ডিড ৰিতু লাভ টু ডু উইথ হিজ ফোন ৰিতুৱে তাৰ ফোনটো লৈ কি কৰি ভাল পাইছিল ইয়াৰ উত্তৰটো হ'ব ৰিতুৱে ফোনটো লৈ গেম খেলি আৰু ভিডিঅ' চাই পিনি ভাল পাইছিল উত্তৰটো আমি লিখিব লাগিব ৰিতু লাভ টু প্লে গেমছ এণ্ড ৱাচিং ভিডিঅ'ছ উইথ হিজ ফোন ৰিতুৱে তাৰ মোবাইল ফোনত গেম খেলি আৰু ভিডিঅ' চাই পিনি ভাল পাইছিল 2 নম্বৰ প্ৰশ্ন হোৱাট ডিড ৰিতু সে টু হিজ মাদাৰ ওৱান ডে ৰিতুৱে এদিন মাকক কি কৈছিল ইয়াৰ উত্তৰটো হ'ব ৰিতু said to his mother one day mother I am not feeling well I feel sleepy all the time ৰিতু এদিন মাকক কৈছিল যে কি মা মোৰ ভাল লাগি থকা নাই মোৰ সদায় টোপনি সকলো সময়তে মোৰ টোপনি লাগি থাকে 3 নম্বৰ প্ৰশ্ন হোৱাট ডিড দ্য ডক্টৰ সে টু ৰিতু ডক্টৰজনে ৰিতুক কি বুলি কৈছিল ইয়াৰ উত্তৰটো হ'ব দ্য ডক্টৰ said to ৰিতু ডিয়াৰ ৰিতু phone time is like eating a chocolate a little is fine but too much is bad de moromor ৰিতু অলপ সময়ৰ কাৰণে মোবাইল চোৱা সময়টো হৈছে এটা চকলেট খোৱা সময়ৰ নিচিনা চকলেট খাওঁতে যিমানকণ সময় লাগে সিমানকণ সময়ে মোবাইল চোৱাটো ভাল a little is fine but too much is bad অলপ সময়ৰ কাৰণে চোৱাটো বেয়া নহয় কিন্তু অধিক সময় চোৱাটো বেয়া How did Ritu spend his leisure time? ৰিতুৱে আজৰি সময় কেনেকৈ খৰচ কৰিছিল উত্তৰটো হ'ব Ritu spent his leisure time by playing games and watching videos on his phone. He was always busy on his phone. ৰিতুৱে আজৰি সময় তাৰ মোবাইলত গেম খেলি আৰু ভিডিঅ' চাই পিনি তাৰ সময় পাৰ কৰিছিল আৰু সি সদায় মোবাইলতে ব্যস্ত আছিল তাৰ পিছৰ প্ৰশ্ন What affected Ritu's health? ৰিতুৰ স্বাস্থ্যত কিহে আঘাত কৰিছিল বা কিহে আক্ৰান্ত কৰিছিল উত্তৰটো হ'ব The overuse of mobile phone affected Ritu's health. মোবাইল ফোনৰ অতিমাত্ৰা ব্যৱহাৰটোৱে ৰিতুৰ স্বাস্থ্য আক্ৰান্ত কৰিছিল Write down the answers of the following question. তলৰ প্ৰশ্নবোৰ আমি উত্তৰ কৰিবলৈ কৈছে প্ৰথম দিছে Mother, I am not feeling well. Who is I referred to here? এত কৈছে কি Mother, I am not feeling well. যে মা মোৰ ভাল লগা নাই Who is I referred to here? I মানে হল মই ইয়াত I শব্দটোৱে কাৰ কথা বুজাইছে যে I শব্দটোৱে কোনে কৈছিলে যে মোৰ ভাল লগা নাই কোনে কৈছিলে ৰিতুৱে কৈছিলে গতিকে I referred to here is Ritu আমি ইয়াত লিখিব লাগিব Ritu R-I-T-U Ritu পিছলৈ কৈছে 2 নম্বৰটো Ritu's mother took him to a doctor ৰিতুৰ মাকে ৰিতুক এজন ডক্টৰৰ ওচৰলৈ লৈ গ'ল Who took whom to a doctor কোনে কাক ডক্টৰৰ ওচৰলৈ নিছিলে কোনে নিছিলে ৰিতুৰ মাকে নিছিলে গতিকে আমি ইয়াত লিখিব লাগিব Ritu's mother R-I-T-U-S Ritu's mother M-O-T-H Ritu's mother took Ritu ইয়াত লিখিব লাগিব Ritu's mother took Ritu to a doctor ৰিতুৰ মাকে ৰিতুক এটা ডক্টৰৰ ওচৰলৈ লৈ গ'ল She told the doctor about Ritu's Who is she referred to here তাই ডক্টৰক ৰিতুৱে কি কৰিছিল সেই বিষয়ে কৈছিলে কোনে কৈছিলে ৰিতুৰ মাকে কৈছিলে এটা she referred to here is she শব্দটোৱে কাক সম্বোধন কৰিছে here is Ritu's mother আমি ইয়াত লিখিব লাগিব Ritu's mother তাৰপিছত কৈছে what did the doctor say to Ritu ডক্টৰজনে ৰিতুক কি ক'লে Ritu's I feel tired because of using the mobile phones for a long time ৰিতুৱে অধিক সময় মোবাইল ফোন চোৱাৰ কাৰণে তাৰ চকুত কষ্ট পাইছিল বা চকুকিতে ভাগৰুৱা অনুভৱ কৰিছিল Discuss with your friends and write down any 2 problems you might face for using phone for a long time অধিক সময় মোবাইল ফোন টাইম ব্যৱহাৰ কৰিলে আমাৰ কেনেকুৱা ধৰণৰ অসুবিধা হ'ব পাৰে আমাৰ চকুৰ আমাৰ
বেমাৰ হ'ব পাৰে বা চকু কষ্ট পাব পাৰে তাৰপিছত হেডেক মানে হ'ল মূৰ কামনি হ'ব পাৰে বা মূৰৰ বিষ হ'ব পাৰে ডিক্ৰিজ এটেনশ্যন মানে আমাৰ মনোযোগটো কমি যাব পাৰে তাৰপিছত কৈছে ইফ ইউ ৱেৰ গিভেন এ মোবাইল ফোন হোৱাট উড ইউ ডু তোমাক যদি এটা মোবাইল ফোন দিয়া হয় তুমি কি কৰিবা ইয়াত তোমালোকে মোবাইল ফোন হ'লে তোমালোকে কল কৰিব পাৰা ইউ মে কল টু ফ্ৰেণ্ডছ বন্ধুৰ লগত তুমি কথা পাতিব পাৰা আৰু বাতৰি চাব পাৰা তাৰপিছত গান শুনিব পাৰা এইখিনি তোমালোকে কি কৰা ইয়াত নিজে ক'বা 4 নম্বৰ দিছে উই হেভ ফাউণ্ড দ্য ফলোয়িং ৱৰ্ডছ ইন দ্য লেচন ইচ ৱৰ্ড এণ্ডছ উইথ ING আমি পাঠটোত আমি কেইবাটাও শব্দ পাইছিলোঁ যিবোৰ শেষত ING শেষ হৈছে ING শেষত লাগিছে ING এতিয়া এইটো শব্দ PLAYING শেষত কি লাগিছে ING তেনেকৈ ডুইং DOING ইয়াৰ শেষত ING লগ লাগিছে এইটো হ'ল ৱাটছিং WATCHING ইয়াতো শেষত ING লগ লাগিছে তেনেকৈ ইটিং EATING শেষত ইয়াত ING লগ লাগিছে ইয়াত কৈছে নাও ৰিড দ্য লেচন এগেইন এণ্ড আণ্ডাৰলাইন দ্য ৱৰ্ডছ এণ্ডিং উইথ ING এড ING টু দ্য ফলোয়িং ৱৰ্ডছ এণ্ড ৰিৰাইট দ্য ৱৰ্ডছ এগেইন এতিয়া এই শব্দটোৰ লগত ING লগ লগাই আমি ইয়াত লিখিব লাগে ইয়াত দিছে স্লিপ SLEEP ইয়াৰ পিছত আমি কি লগাই দিব লাগিব ING আমি লিখিব লাগিব SLEEP আছে ইয়াৰ পিছত আমি কি লগাই দিম ING স্লিপিং মানে হ'ল শুই থকা তাৰপিছত দিছে স্পেণ্ড SPEND ইয়াত লগাই দিব লাগিব ING SPENDING স্পেণ্ড মানে খৰচ কৰা স্পেণ্ডিং মানে খৰচ কৰি থকা লুক লুক মানে হ'ল চোৱা ইয়াৰ লগত ING লগাই দিম আমি LOOKING লুকিং মানে হ'ল চাই থকা START ষ্টাৰ্ট মানে হ'ল আৰম্ভ কৰা ইয়াৰ লগত আমি ING লগাই দিম starting 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 হ'ব তাৰপিছতো কৈছে কমপ্লিট দ্য ফলোয়িং চেণ্টেন্সেছ ইউজিং এম ইজ আৰ ইয়াত তিনিটা দিছে এম দিছে ইজ দিছে আৰ দিছে এই তিনিটা লগাই তলৰ বাক্যখিনি আমি ভৰ্তি কৰিব লাগে খালী ঘৰ ভৰ্তি কৰিব লাগে ইয়াত দিছে হি ডেজ ৱাটছিং টেলিভিশ্যন হি লগত সদায় ইজ লাগিব হি ইজ ৱাটছিং টেলিভিশ্যন তেওঁ টিভি চাই আছে ইয়াত আমি কি লিখিব লাগিব ইজ IS পিছত লিখিছে দে ডেজ ছিংগিং দ্য ক্লাছৰুম দে আৰ ছিংগিং ইয়াত লিখিব লাগিব আমি আৰ সিহঁতে শ্ৰেণীকোঠাত গাই আছে শ্ৰেণীকোঠাত গান গাই আছে চি ডেজ ৰিডিং এ বুক চি ইজ লিখিব লাগিব চি ইজ ৰিডিং এ বুক তাই এখন কিতাপ পঢ়ি আছে উই ডেজ প্লেয়িং এ গিটাৰ আমি গিটাৰ বজাই আছোঁ উই আৰ প্লেয়িং হ'ব ইয়াত লিখিব লাগিব আমি আৰ হ'ব তাৰপিছত আই ডেজ কুকিং উইথ মাই মাদাৰ মই মোৰ মাৰ লগত ৰান্ধি আছোঁ গতিকে আমি ইয়াত লিখিব লাগিব এম লিখিবলৈ আইৰ লগত সদায় এম লাগিব ইয়াত ৰিড দ্য ফলোয়িং চেণ্টেন্সেছ পুট এইটো হ'ল কুৱেশ্যন মাৰ্ক মানে প্ৰশ্নবোধক চিন অৰ এইটো ফুল ষ্টপ মানে হ'ল আমি অসমীয়া যেনেকৈ বাক্যটো শেষত দাঁড়ি লিখোঁ ইংৰাজীত কয় ফুল ষ্টপ এট দি এণ্ড অফ দ্য চেণ্টেন্স বাক্যটোৰ শেষত কোনটো লাগিব প্ৰশ্নবোধক চিনটো লাগিব নে ফুল ষ্টপটো লাগিব এইটো কুৱেশ্যন মাৰ্ক আৰু এইটো ফুল ষ্টপ কোনটো লাগিব সুধিছে মাই নেম ইজ এন্নি মোৰ নাম এন্নি বাক্যটো শেষ হৈছে গতিকে শেষত আমি লিখিব লাগিব এইটো এই ফুল ষ্টপটো আমি ইয়াত লিখিব লাগিব অসমীয়া যেনেকৈ আমি বাক্যটো শেষত দাঁড়ি লিখোঁ তেনেকৈ ইয়াত আমি লিখিব লাগিব ফুল ষ্টপ কেন আই গ' আউটছাইড টু প্লে মই বাহিৰলৈ খেলিবলৈ যাব পাৰোঁনে এইটো প্ৰশ্ন সুধিছে প্ৰশ্ন সুধিলে আমি লিখিব লাগিব এইটো প্ৰশ্নবোধক চিন ইংৰাজীত কয় এইটো কুৱেশ্যন মাৰ্ক গতিকে আমি ইয়াত লিখিব লাগিব কেন আই গ' আউটছাইড টু প্লে মই বাহিৰলৈ খেলিবলৈ যাব পাৰোঁনে এইটো হ'ল কুৱেশ্যন মাৰ্ক আমি কুৱেশ্যন মাৰ্ক ইয়াত বহাব লাগিব আই হেল্প মাই মাদাৰ ইন দ্য কিটচেন মই মোৰ মাক পাকঘৰত ৰন্ধাৰ কামত সহায় কৰোঁ গতিকে ইয়াত বাক্যটো শেষ হৈছে গতিকে আমি ইয়াত লিখিব লাগিব এইটো ফুল ষ্টপ কেন আই ইউজ ইয়ৰ মোবাইল ফোন এইটো প্ৰশ্ন সুধিছে মই তোমাৰ মোবাইলটো আমি ব্যৱহাৰ কৰিব পাৰিম নেকি গতিকে আমি ইয়াত প্ৰশ্ন সুধিলে কি লিখিব লাগিব এই কুৱেশ্যন মাৰ্ক প্ৰশ্নবোধক চিন ৰিড এণ্ড ড্ৰ পঢ়া আৰু ছবি আঁকিবলৈ কৈছে ওৱান ইজ ডান ফৰ ইউ
এ ক্ৰাইং ফেচ কান্দি থকা এখন মুখৰ ছবি এটা কান্দি থকা মুখৰ ছবি এটা ৰাখি দেখুওৱা হৈছে এ হেপি ফেচ এটা সুখী এখন মুখৰ ছবি সুখৰ গতিকে আমি ছবিটো এনেকৈ আঁকিছোঁ তোমালোকে এই ভিতৰটোত হালধীয়া ৰংটো তোমালোকে লগাই দিবা এ ছেড ফেচ এখন দুখ হৈ থকা এখন দুখী মুখৰ এখন ছবি এনেকৈ আঁকিব পাৰা তোমালোকে ইয়াতো তোমালোকে ভিতৰখিনিত এই হালধীয়া ৰংটো লগাই দিবা তাৰপিছত কৈছে সে এজ ফাষ্ট এজ ইউ কেন যিমান খৰকৈ পৰা সেইখিনি পঢ়িবলৈ কৈছে 6 হিক্স নিগ 6 স্লিক ব্ৰিক্স উইথ পিক্স এণ্ড ষ্টিক্স 7 নম্বৰ কৈছে ৰিড দ্য ফলোইং সেন্টেন্সেস গিভেন ইন দ্য বাবলছ দিজ আৰ এ ফিউ ডজ এণ্ড ডোন্টছ that Ritu's mother shared with him ইয়াত কিছুমান তলত কিছুমান বাক্য দিছে যিখিনি বাক্য ঋতুৰ মাকে ঋতুক কৈছে ইয়াত কোনখিনি কৰিব লাগে কোনখিনি কৰিব নালাগে ঋতুৰ মাকে কোনখিনি কৰিব লাগে বুলি কৈছে কোনখিনি কৰিব নালাগে বুলি কৈছে ইয়াত আমাক কৈছে wake up early in the morning ৰাতিপুৱা সোনকালে সাৰ পোৱাটো ঋতুৰ মাকে কৰিবলৈ ক'ব কৈছে don't overuse the mobile phone অতিমাত্ৰা ব্যৱহাৰ কৰিব নালাগে water the plants in the garden বাগিচাত থকা গছবোৰত আমি ফুলপুলিবোৰত পানী দিব লাগে don't eat junk food খাব নালাগে do your homework regularly তোমাৰ ঘৰুৱা কাম ঘৰত কৰিবলৈ দিয়া কামটো সদায় কৰিব লাগে wash your hands with soap before and after eating ভাত খোৱাৰ আগত আৰু পিছত চাবোনেৰে হাত দুখন ভালদৰে ধুব লাগে don't talk while eating যেতিয়া আমি আহাৰ খাই থাকিম তেতিয়া কথা পাতিব নালাগে প্লে আউটডোৰ গেমছ যিবোৰ বাহিৰত আমি খেল খেলোঁ সেইবোৰ খেলবোৰ খেলিব লাগে এতিয়া কোনখিনি কৰিব লাগে কোনখিনি কৰিব নালাগে এতিয়া ডজ আৰু এইটো ডোন্টছ কোনখিনি কৰিব লাগে আমি কোনখিনি কৰিব নালাগে আমি ইয়াত লিখিম প্ৰথমটো কৰিব লাগে কৈছে ৱেক আপ আৰ্লি ইন দ্য মৰ্নিং যিখিনি হয় যে ৰাতিপুৱা সোনকালে সাৰ পাব লাগে তাৰপিছত 2 নম্বৰ আমি লিখিছোঁ water the plants in the garden বাগিচাত পানী দিব লাগে do your homework regularly তোমাৰ ঘৰুৱা কামবোৰ সদায় আমি কৰিব লাগে wash your hands with soap before and after eating খোৱাৰ আগত আৰু পিছত চাবোনেৰে হাত দুখন ভালদৰে ধুব লাগে play outdoor games আৰু বাহিৰত থকা বাহিৰৰ খেল আমি খেলিব লাগে don'ts কোনখিনি আমি কৰিব নালাগে don't overuse the mobile phone আমি অতিমাত্ৰা ব্যৱহাৰ কৰি থাকিব নালাগে don't eat junk food আমি খাব নালাগে বাহিৰৰ খাদ্য don't talk while eating যেতিয়া আমি আহাৰ খাই থাকিম তেতিয়া আমি কথা পাতিব নালাগে 8 নম্বৰ কৈছে read the message written by Ritu on Teachers Day ঋতুৱে শিক্ষক দিৱসৰ দিনাখন শিক্ষকসকলে এটা মেছেজ দিছিল সেই মেছেজটো আমি ইয়াত পঢ়িবলৈ দিছে respected teacher happy Teachers Day you teach guide and care for us and make our school days happy every day thank you for being such a wonderful teacher with regards Ritu 5/9/2024 respected teacher সন্মানীয় শিক্ষক বা সন্মানীয় শিক্ষাগুৰু হেপী টিচাৰ্ছ ডে শুভ শিক্ষক দিৱস you teach guide and care for us আপুনি আমাক শিক্ষাদান দিছে আমাক নিৰ্দেশনা দিছে গাইড মানে হ'ল নিৰ্দেশনা দিয়া আৰু কেয়াৰ আমাৰ যত্ন লৈছে আপুনি আমাক শিকাইছে আমাক নিৰ্দেশনা দিছে আৰু আমাক যত্ন লৈছে and make our school days happy every day আৰু আমাৰ স্কুলখন প্ৰতিদিনাই সুখী কৰি তুলিছে প্ৰতিদিনে আমাৰ দিনবোৰ সুখী কৰি তুলিছে thank you for being such a wonderful teacher এনে এজন ভাল শিক্ষক পাই আমি ধন্যবাদ জনাইছো ভাল শিক্ষকক ধন্যবাদ জনাইছো with regards সন্মান সহকাৰে ঋতুৱে লিখিছে 5/9/2024 এটো 5 ছেপ্টেম্বৰ শিক্ষক দিনাখন শিক্ষকসকলে এটা মেছেজ লিখিছে এতিয়া now write the message to your teacher wishing him or her a happy new year in the box given below নতুন বছৰৰ শুভেচ্ছা জনাই শিক্ষকসকলে এটা মেছেজ ইয়াত লিখিব লাগে respected teacher wishing you a happy new year may the new year be filled with peace beautiful moments and good fortune with regards ইয়াৰ শেষত তোমালোকৰ নাম লিখিবা আৰু ইয়াৰ তাৰিখটো ইয়াৰ 1
2025 লিখিছোঁ 1/1/2025 মানে জানুৱাৰী মাহৰ প্ৰথম দিনাখন ৰেসপেক্টেড টিচাৰ সন্মানীয় শিক্ষাগুৰু উইচিং ইউ এ হেপী নিউ ইয়েৰ আপোনাক নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ মে দ্য নিউ ইয়েৰ বি ফিল উইথ পিচ বিউটিফুল মোমেণ্ট এণ্ড গুড ফৰ্চুন আৰু নতুন বছৰটোত যেন শান্তি পিচ মানে হ'ল শান্তি আৰু বিউটিফুল মোমেণ্টছ মানে হ'ল ভাল লগা মুহূৰ্তৰে ভৰি পৰক আৰু গুড ফৰ্চুন মানে হ'ল ভৱিষ্যতৰ সুন্দৰ এটা ভাল ভৱিষ্যতৰ ভৰি পৰক উইথ ৰিগাৰ্ডছ সন্মান সহকাৰে তোমালোকে নিজৰ নামটো লিখিবা আৰু তাৰিখটো এইটো